দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, আজি হৈছে 14 আগষ্ট 2024 আৰু কেইটামান ঘণ্টাৰ পিছতে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে আমাৰ যিখন অসম চুক্তি সেই অসম চুক্তিখনে 39 বছৰত ভৰি দিব। 39 বছৰ 39 ইয়াৰ্স 1985 এৰ পৰা 2024 সন অসম চুক্তিৰ যিকেইটা দফা আছিলে 5 পৃষ্ঠাৰ সেইখন চুক্তি, এই দফাকেইটা কিমান ৰূপায়ণ হ'ল সেই অন্য বিষয় কিন্তু আমি স্মৰণ কৰিব বিচাৰিছো সেই মাজনিশাৰ চুক্তিখনৰ বিষয়ে। 14 আগষ্ট আৰু 15 আগষ্টৰ যি নিশা দুভাগ নিশা সেই সময়তে অসম চুক্তিখন স্বাক্ষৰ কৰা হৈছিল। আপোনালোক সকলোৱে জানে কোনে স্বাক্ষৰ কৰিছিল কি কথা, কিন্তু সেই নিশাটো বা 14 আগষ্টৰ দিনাখন কি ঘটিছিলে, 13 আগষ্টৰ দিনাখন কি ঘটিছিলে, ৰাজীৱ গান্ধীয়ে প্ৰফুল্ল মহন্তক কি কৈছিলে, এনেবোৰ বিষয় আলোচনা কৰিব বিচাৰিছো। বিভিন্ন গ্ৰন্থত এনেবোৰ বিষয়ে প্ৰকাশ পাইছে। যিসকল সাংবাদিক তেতিয়া উপস্থিত আছিল দিল্লীত তেওঁলোকেও বিভিন্ন প্ৰবন্ধ লিখিছে। একৰ্ড ডিস্কৰ্ড নামৰ সংগীতা বৰুৱা পিছাৰতীৰ এখন গ্ৰন্থটো সকলো বিস্তাৰে বৰ্ণনা কৰা হৈছে আৰু বিভিন্ন সময়ত আমি প্ৰফুল্ল মহন্তৰ ইণ্টাৰভিউ লৈছো বা আন সকলৰ ইণ্টাৰভিউ লৈছো স্বাক্ষৰকাৰীসকলৰ, তেওঁলোকেও বহু কথা কৈছে। গতিকে সেই বহু কথাৰ ভিত্তিত কিছু বিশ্লেষণ আগবঢ়াব বিচাৰিছো। আমি শীৰ্ষক দিছো এই বিশ্লেষণৰ হিতেশ্বৰ শইকীয়া কিয় জনোৱা নাছিল অসম চুক্তিৰ কথা। হিতেশ্বৰ শইকীয়া সেই সময়ত দিল্লীত আছিল, কিন্তু তেওঁ গুণাক্ষৰেও জানিবলৈ দিয়া হোৱা নাছিল চুক্তিত কি লিখা আছে। তেওঁ গম পাইছিলে চুক্তিৰ পিছতে তেওঁৰ চৰকাৰখনৰ পতন হ'ব, নতুন নিৰ্বাচন হ'ব, তেওঁ সেয়া বিচৰা নাছিলে, কিন্তু ৰাজীৱ গান্ধীয়ে তেওঁৰ কথা শুনা নাছিলে। আন এক কথা, সেই 14 আগষ্টৰ মাজনিশাৰ সময়কণ কিয় বাছি লোৱা হ'ল অসম চুক্তি স্বাক্ষৰ কৰিবলৈ। 14 আগষ্ট 12 বাইছে, 15 আগষ্টত ভৰি দিছে, আৰম্ভ হৈছে। 15 আগষ্টৰ পুৱাৰ আগতেই 2:45 সেই চুক্তি স্বাক্ষৰ কৰা হৈছিলে আৰু তাৰ পিছত ৰাজীৱ গান্ধীয়ে যেতিয়া 15 আগষ্টৰ দিনাখন ৰাতিপুৱা লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান কৰিছিল, সেই ভাষণত তেওঁ অসম চুক্তিৰ কথা অৱগত কৰিছিল। আৰু বহু প্ৰশ্ন আছে। চুক্তি স্বাক্ষৰকাৰীসকলে চুক্তি স্বাক্ষৰ কৰাৰ পিছত অসমৰ বাতৰি কাকতৰ সম্পাদকসকলক মাত্ৰ এটা টেলিফোন কৰি কিয় অৱগত কৰা নাছিলে যে চুক্তি স্বাক্ষৰ কৰিলো বুলি। অসমৰ ৰাইজক কিয় অন্ধকাৰত ৰখা হৈছিল? কিয় 15 আগষ্টৰ দিনাখন সদৌ অসম ছাত্ৰ সন্থাই অসম বন্ধৰ আহ্বান জনাইছিল? কেইঘণ্টামানৰ আগতে চুক্তি স্বাক্ষৰ হৈছে, তাৰ কেইঘণ্টামানৰ পিছত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কিয় অসম বন্ধৰ আহ্বান জনাইছিল? এনেবোৰ প্ৰশ্ন প্ৰাসংগিক। কিয় ৰাতিপুৱাৰ 15 আগষ্টৰ ৰাতিপুৱা বাতৰি কাকতসমূহত অসম চুক্তি স্বাক্ষৰ কৰাৰ বিষয়ে প্ৰকাশ পোৱা নাছিল? এনেবোৰ প্ৰশ্ন প্ৰাসংগিক। খবৰটো লিক হৈছিলে কুলদীপ নায়াৰ যোগেদি। তেওঁ জানিছিলে এনেধৰণৰ চুক্তি এখন স্বাক্ষৰ হৈছে বুলি। তেওঁ সেই সময়ত চেণ্টিনেলৰ সম্পাদক DN বেজবৰুৱাক টেলিফোন কৰি এই কথা অৱগত কৰিছিল। গতিকে DN বেজবৰুৱাই এই কথা জানিছিলে। মই যদি হোৱাইট বৰ্ডখন ব্যৱহাৰ কৰি, যিহেতু আজি 14 আগষ্ট, আজিৰ দিনটোত আমি অসম চুক্তিক স্মৰণ কৰিব বিচাৰিছোঁ, জাতিৰ দলিল বুলি কোৱা হয়, অসম চুক্তি ৰূপায়ণ কৰিলে অসম ৰক্ষা কৰিব বুলি সমুজ্জ্বল ভট্টাচাৰ্য বিভিন্ন সময়ত কৈ থাকে। গতিকে সেই কি হৈছিল জানো আহক। সেই মাজনিশা 1985 চনৰ 14 আৰু 15 আগষ্টৰ মাজনিশা আচলতে কি হৈছিলে জানো আহক। এটা বিশেষ দিন 9 আগষ্ট এটা বিশেষ দিন। এই 9 আগষ্টত আন্দোলনকাৰীসকলৰ নেতৃত্বৰ 6জন দিল্লীলৈ গৈছিল। 9 আগষ্ট 6জন, কোন গৈছিল জনাম। তাৰপিছত আন এটা বিশেষ দিন 13 আগষ্ট। 13 আগষ্টৰ দিনাখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে মাতি পঠিয়াইছিল আন্দোলনকাৰী অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ আন কেইজনমান নেতৃত্ব আৰু আন্দোলনকাৰী আনটো গোট হৈছে সদৌ অসম গণসংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এক্সিকিউটিভ বডিক দিল্লীলৈ মাতি পঠিওৱা হৈছিল। আৰু 14 আগষ্টৰ ৰাতিপুৱা 18জনীয়া এটা বিশেষ দল, কাৰ্যকৰী তেওঁলোকৰ এক্সিকিউটিভ বডিৰ এটা বিশেষ দল 18জনীয়া সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণসংগ্ৰাম পৰিষদৰ দিল্লী পাইছিলগৈ আৰু দিল্লীত তেওঁলোকক BSFৰ যি টিগ্ৰীৰ গেষ্ট হাউচ, সেই গেষ্ট হাউচত ৰখা হৈছিলে। প্ৰথমতেই 6জন গ'ল, তাৰপিছত 14 আগষ্টত আৰু 18জন গ'ল। আৰু তাৰপিছত 14 আগষ্টৰ দিনা সন্ধিয়া 5 বজাত 5 PM 5 বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিশেষ বিমানৰ যোগেদি লৈ যোৱা হ'ল ভৰত নৰহ BN বুলি লিখিলোঁ আৰু জয়নাথ শৰ্মা গ'ল, ভৰত নৰহ গ'ল, 18জন গণসংগ্ৰাম পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ গ'ল 14 আগষ্টত। গতিকে তেওঁলোকৰ এক্সিকিউটিভ বডিৰ সকলো দিল্লী পালেগৈ। এই 6জন আকৌ 9 আগষ্টৰ পৰাই দিল্লীত বাহৰ পাতি আছিল, আলোচনাত মিলিত হৈছিল। চুক্তিত কি থাকিব সেই সন্দৰ্ভত তেওঁলোক আলোচনাত মিলিত হৈছিল। তেওঁলোক কোন আছিল? PKM, আপোনালোকে গম পাইছে, প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকন, তাৰপিছত আছিলে বিৰাজ শৰ্মা, ললিত ৰাজখোৱা আৰু নগেন শৰ্মা।
ললিত ৰাজখোৱা, বিৰাজ শৰ্মা, নগেন শৰ্মা, ভৃগু ফুকন, প্ৰফুল্ল কুমাৰ মহন্ত আৰু আছিলে কুমুদ শৰ্মা। কুমুদ শৰ্মা দুভাষী হিচাপে গৈছিলে, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে বাৰ্তালাপসমূহ ইংৰাজীত কৰিবলগীয়া হৈছিলে। গতিকে ইংৰাজীত দুভাষীৰ ভূমিকা গ্ৰহণ কৰিছিল কুমুদ শৰ্মাই। তেওঁলোকে ইংৰাজীত নিগচিয়েশ্যন কৰাত আছুৰ এই নেতৃবৃন্দ ইমান পাকৈত নাছিল, পাৰদৰ্শিতা তেওঁলোকৰ ইংৰাজী ভাষাটোত নাছিল। প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু কুমাৰ ফুকন, বিৰাজ শৰ্মা, ললিত ৰাজখোৱা আৰু নগেন শৰ্মাৰ। গতিকে কুমুদ শৰ্মা গৈছিল দুভাষী হিচাপে। আৰু তেওঁলোকে 9 আগষ্টৰ পৰাই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়াসকলৰ সৈতে চুক্তি সন্দৰ্ভত আলোচনা কৰিছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা বা ভাৰত চৰকাৰৰ পৰা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আলোচনাত ভাগ লৈছিল হোম ছেক্ৰেটৰী RD প্ৰধান, যি গান্ধী ফেমিলিৰ ঘনিষ্ঠ আছিলে। উপস্থিত আছিলে জ্যেষ্ঠ কূটনীতিবিদ জি পাৰ্থ সাৰথী। উপস্থিত আছিলে কেবিনেট ছেক্ৰেটৰী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যিটো আমোলাতন্ত্ৰৰ শীৰ্ষ পদবী কেবিনেট ছেক্ৰেটৰী PN কোল, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা উপস্থিত আছিলে ভাৰত চৰকাৰৰ গোটেইকেইজন শীৰ্ষ বিষয়া। RD প্ৰধান, জি পাৰ্থ সাৰথী, যি পিছত পাকিস্তানৰ ৰাষ্ট্ৰদূত হৈছিলে। তাৰপিছত PN কোল, অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ, ৰাজীৱ গান্ধীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ স্বাক্ষৰৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছিলে। এতিয়া আহোঁ আমি 14 আগষ্টৰ দিনটোলৈ। এই 14 আগষ্টৰ দিনটোত যি ছয়জন আছু আৰু গণসংগ্ৰাম পৰিষদৰ নেতা 9 আগষ্টতে গৈছিলে, তেওঁলোকে 14 আগষ্টৰ গোটেই দিনটো, এণ্টায়াৰ ডে, তেওঁলোকে গোটেই দিনটো MHAত আছিলে। MHAত থাকি তেওঁলোকে চুক্তিৰ খচৰা ফাইনেল কৰি ৰাতি 11:30 গৈ BSFৰ হেডকোৱাৰ্টাৰ্ছ পাইছিলগৈ। BSFৰ হেডকোৱাৰ্টাৰ্ছত তেওঁলোকৰ কাৰণে অপেক্ষা কৰি আছিল সেই 18 জনে প্লাছ ভৰত নৰহ আৰু জয়নাথ শৰ্মাই। প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভৃগু ফুকনে যিখন চুক্তিৰ চূড়ান্ত খচৰা তেওঁলোকক দেখুৱালে। গোটেইকেইজন স্তম্ভিত হ'ল, কাৰণ চুক্তিত ভিত্তিবৰ্ষ বেছ ইয়াৰ 1971 চনৰ 25 মাৰ্চক গণ্য কৰা হৈছিল। 24-25 মাৰ্চৰ মাজনিশা গণ্য কৰি থোৱা হৈছিল বা সহমতত উপনীত হৈছিল আছু, গণসংগ্ৰাম পৰিষদ আৰু কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ দিছিলে, আছু আৰু গণসংগ্ৰাম পৰিষদে সেই প্ৰস্তাৱ মানি লৈছিলে। তাৰপিছত IMDTৰ কোনো কথা উল্লেখ নাছিলে। তাৰপিছত অসমক বিশেষ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা কোনো কথা উল্লেখ নাছিলে। গতিকে স্বাভাৱিকতে ভৃগু ফুকন আৰু প্ৰফুল্ল মহন্তই সেই চূড়ান্ত খচৰাখন আগবঢ়াই দিয়াত জয়নাথ শৰ্মা বা আনসকল ক্ষোভিত হৈছিল। তেওঁলোকে প্ৰতিবাদ কৰিছিল। তেওঁলোকে কৈছিলে IMDTৰ বিষয়টো কিয় নাই, IMDT বাতিল কৰাৰ চৰ্তটো কিয় নাই, বা অসমক জম্মু কাশ্মীৰ সদৃশ বিশেষ মৰ্যাদা দিয়াৰ চৰ্তটো কিয় নাই, বা 1971 চনৰ 25 মাৰ্চ কিয় আমি গ্ৰহণ কৰিলোঁ। কাৰণ আন্দোলনৰ সময়ত আছুৰ নেতৃত্বই যেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিছিল, তেওঁলোকে ভিত্তিবৰ্ষ 1951 চন বিচাৰিছিলে। আৰু তাৰপিছত যদিহে 51 চন নহয়, 1966 চনক তেওঁলোকে ভিত্তিবৰ্ষ বিচাৰিছিলে। কিন্তু তাৰপিছত 1971 চনৰ 25 মাৰ্চটোক সেই 6জনীয়া নেতৃত্বই, আন্দোলনকাৰী নেতৃত্বই কিয় গ্ৰহণ কৰিলে, সেই বিষয়টো কেন্দ্ৰীয় কৰি বাকবিতণ্ডা হৈছিল। কিন্তু বাকবিতণ্ডাৰ অন্তত সেই বাকীসকলেও এই যি চূড়ান্ত খচৰা, সেই চূড়ান্ত খচৰা মানি ল'বলৈ বাধ্য হ'ল, কাৰণ তেওঁলোকৰ হাতত আৰু গত্যন্তৰ নাছিলে। কোনো ধৰণৰ গত্যন্তৰ নাছিলে। কিন্তু যি 6গৰাকীয়ে মূল আলোচনাটো আগবঢ়াই লৈ গৈছিল, তেওঁলোকে কৈছিলে যে অসমত IIT দিয়া হৈছে, কেন্দ্ৰীয় বিশ্ববিদ্যালয় দিয়া হৈছে, ইত্যাদিবোৰ দিয়া হৈছে, বা অসমে অৰ্থনৈতিক পেকেজ লাভ কৰিব, ইত্যাদিবোৰ দিয়া হৈছে। IMDTৰ প্ৰসংগটো উল্লেখ কৰা হৈছে। IMDT এখন কেন্দ্ৰীয় আইন, গতিকে কেন্দ্ৰীয় আইনখন এটা চৰ্তৰ যোগেদি বাতিল কৰিব পৰা নাযায়, এনেধৰণৰ কথা কৈ পতিয়ন নিয়াইছিলে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে আছুৰ নেতৃত্বক, আৰু আছু আৰু গণসংগ্ৰাম পৰিষদে সেইমতেই চূড়ান্ত খচৰাখন মানি লৈছিলে। খচৰাখন মানি লোৱাৰ পিছত পুনৰ আছুৰ সজাতি দল গৃহ মন্ত্ৰণালয়ত উপস্থিত হ'লগৈ। গৃহ মন্ত্ৰণালয়ত উপস্থিত হৈ 14 আগষ্ট, 14 আগষ্ট আৰু 15 আগষ্টৰ মাজনিশা, অৰ্থাৎ সেই সময়ত 15 আগষ্ট হৈছিলগৈ, কাৰণ 12 বাজি পাৰ হৈছিলে। মাজনিশা অৰ্থাৎ 15 আগষ্টৰ ৰাতিপুৱাৰ আগৰ সময়কণ 2:45 2:245 AM অসম চুক্তি স্বাক্ষৰ হ'ল। অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আকৌ আন্দোলনকাৰীয়ে কিন্তু অসমৰ যিসকল বাতৰি কাকতৰ সম্পাদক, তেওঁলোকক ফোন কৰি চুক্তি স্বাক্ষৰ হোৱাৰ কথা অৱগত কৰা নাছিলে। সেইকাৰণেই
পিছদিনাখন ৰাতিপুৱাৰ যিসমূহ বাতৰি কাকত সেই বাতৰি কাকতসমূহত অসম চুক্তি স্বাক্ষৰ হোৱাৰ খবৰ প্ৰকাশ পোৱা নাছিলে আৰু বহুকেইখন বাতৰি কাকত 15 আগষ্ট হোৱা হেতুকে বন্ধ আছিলে সেইদিনাখন প্ৰকাশ হোৱা নাছিলে আৰু যিহেতু সদৌ গুৱাহাটী ছাত্ৰ সন্থা অৱগত নাছিলে অসম চুক্তিৰ বিষয়ে অৱধাৰিতভাৱে তেওঁলোকে প্ৰতি বছৰে যেনেকৈ ঘোষণা কৰে আৰু সেই বছৰ ঘোষণা কৰিছিল 15 আগষ্টৰ দিনাখন অসম বন্ধৰ গতিকে সেইদিনাখন অসম বন্ধ আছিলে অসমৰ ৰাইজে অৱগত নাছিলে কিন্তু তাৰ পিছত যেতিয়া ৰাজীৱ গান্ধীয়ে লালকিল্লাৰ পৰা অসম চুক্তি স্বাক্ষৰ হোৱাৰ কথাটো ঘোষণা কৰিলে তেতিয়াহে অসমৰ ৰাইজ অৱগত হ'ল আৰু সেই আপোনালোকে জানেই সেই ভাষণ প্ৰধানমন্ত্ৰীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ হয় দূৰদৰ্শনৰ যোগেদি লাইভ টেলিকাষ্ট হয় গতিকে যাৰ মুছলিমীয় অসমৰ লোকৰ ঘৰত যাৰ ঘৰত টিভি আছিলে তেওঁলোক অৱগত হ'ল অসম চুক্তিৰ বিষয়ে সেইদিনাখন অসম চুক্তি স্বাক্ষৰ হোৱাৰ কথা জানি সেন্টিনেল গ্ৰুপে ডিএন বেজবৰুৱা সম্পাদক আছিলে ডিএন বেজবৰুৱাৰ পৃষ্ঠপোষকতাত নীতিন গোখলেৰ নেতৃত্বত সেন্টিনেল কাকতখনে সান্ধ্য এখন পৰিপূৰক প্ৰকাশ কৰিছিল অসম চুক্তি স্বাক্ষৰ হোৱাৰ সবিশেষ বৰ্ণনা কৰি 4 পেজৰ 50 পইচা দাম আছিলে আৰু সেইখন বিক্ৰী হৈছিল আৰু সেই কাকতখনৰ যোগেদি অন্তত গুৱাহাটীবাসীয়ে অসম চুক্তি স্বাক্ষৰ হোৱাৰ কথাটো গম পাইছিলে কিন্তু অসমৰ আন প্ৰান্তৰ লোকে অসম চুক্তি স্বাক্ষৰ হোৱাৰ কথাটো গম পোৱা নাছিলে বা অসমৰ ৰাইজে মহন্ত বাহিনীয়েনো কি কাগজত সাইন কৰিলে কি শৰ্ত তেওঁলোকে মানি ললে বা সেই মেমৰেন্ডাম অফ সেটেলমেন্টখনৰ কি শৰ্ত সেটেলমেন্টখনত কি শৰ্ত আছিলে বা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ কি শৰ্ত আছিলে কি শৰ্ত আসুৰ মানি ললে সেই বিষয়ে অৱগত হোৱা নাছিলে আৰু বিভিন্নজনে ক'ব খোজে বা একৰ্ড ডিসকৰ্ডত উল্লেখ আছে সেই গ্ৰন্থখনত সংগীতা বৰুৱা পিছাৰটিৰ এই গ্ৰন্থখনত উল্লেখ আছে आर डी प्रधान जी पार्थसारथी और PN कोले एक प्रकार आंदोलनकारी नेतृत्व आसु और गणसंग्राम परिषदर नेतृत्वक हेঁচা प्रयोग কৰিছিলে চুক্তিখন স্বাক্ষৰ কৰিবলৈ সেই মাজ নিখায় যেটো প্ৰশ্ন আমি উত্থাপন কৰিছিল আৰম্ভণিতে সদৌ অসম ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদে 14 আগষ্টৰ মাজ নিখায় কিয় চুক্তিখন স্বাক্ষৰ কৰিলে 15 আগষ্টৰ দুপৰীয়া 15 আগষ্টৰ আবেলি কিয় চুক্তিখন স্বাক্ষৰ নকৰিলে 14 আগষ্টৰ 15 আগষ্টৰ সেই মাজ নিখা চুক্তি স্বাক্ষৰ কৰাৰ কাৰণটো হৈছে আৰু এওঁলোকে হেঁচা প্ৰয়োগ কৰিছিল চুক্তিখন স্বাক্ষৰ কৰিবলৈ ইয়াৰ কাৰণটো হৈছে যাতে ৰাজীৱ গান্ধীয়ে 15 আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত অসম চুক্তি স্বাক্ষৰ হোৱাৰ কথাটো ঘোষণা কৰিব পাৰে কাৰণ সেইটো আছিল তেওঁৰ প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাৰ পৰা প্ৰথমটো ভাষণ লালকিল্লাৰ পৰা প্ৰথমটো ভাষণত তেওঁ যে ভাৰতবৰ্ষৰ জি প্ৰান্তত অস্থিৰতাই বিৰাজ কৰিছিল সেই অস্থিৰতা নিৰ্মূল কৰিলে সেই কথা ঘোষণা কৰিবলৈ মাজনিখা সেই চুক্তিখন স্বাক্ষৰ কৰা হৈছিল আৰু যদি এটা উদাহৰণ দিওঁ 1986 চনৰ জুন মাহত মিজু বিদ্ৰোহীৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ চুক্তি স্বাক্ষৰ হৈছিল পু লালডেংগাৰ সৈতে MNFৰ সৈতে কেন্দ্ৰীয় চৰকাৰে চুক্তি স্বাক্ষৰ কৰিছিল মিজু একৰ্ড স্বাক্ষৰ হৈছিল আৰু সেই মিজু একৰ্ড স্বাক্ষৰ কৰাৰ দিশত এক অনবদ্য ভূমিকা গ্ৰহণ কৰিছিল আৰ ডি প্ৰধানৰ কাৰ্যকালৰ হোম সেক্ৰেটাৰী গৰাকীৰ কাৰ্যকালৰ সেইটো অন্তিম দিন আছিল সেইদিনাখন তেওঁ অৱসৰ গ্ৰহণ কৰিবলগীয়া আছিল তেওঁক এদিনৰ এক্সটেনশন দিয়া হৈছিল চুক্তিখন স্বাক্ষৰ কৰিবৰ কাৰণে আৰু পুলাল লেংগাক 3 ঘণ্টাৰ সময় দিয়া হৈছিল তেওঁ দিয়া হৈছিল চুক্তিখন আৰু তেওঁ কোৱা হৈছিল তেওঁৰ সতীৰ্থসকল যিসকলে দিল্লীৰ কোনোবাটা প্ৰান্তত বাহৰ পাতি আছিল পুলাল লেংগা গৃহ মন্ত্ৰালয়লৈ গৈছিল গৃহ মন্ত্ৰালয়ত আৰ ডি প্ৰধানে চুক্তিখনৰ খচৰা তেওঁৰ হাতত দি দিছিল আৰু কৈছিল 3 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ সতীৰ্থসকলৰ সৈতে কথা পাতি ঘূৰি আহক আমি চুক্তি স্বাক্ষৰ কৰিম সেই ধৰণে লাল লেংগাৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছিল আৰু চুক্তি স্বাক্ষৰ কৰাৰ পিছত মিজু বিদ্ৰোহীয়ে বা স্বাক্ষৰকাৰীয়ে মিজু বিদ্ৰোহীসকলে চুক্তি স্বাক্ষৰ হোৱাৰ কথা ৰাজহুৱা কৰা নাছিল বৰঞ্চ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে ৰেডিঅ'ৰ যোগেদি টেলিভিছনৰ যোগেদি মিজু শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ কথাটো ঘোষণা কৰিছিল আৰু সেই ধৰণেৰে মিজোৰামত শান্তি ঘূৰাই অনা হৈছিল গতিকে সেই দুখন চুক্তি স্বাক্ষৰ কৰাৰ দিশত আৰ ডি প্ৰধানৰ এক অনবদ্য ভূমিকা আছে সেই সময়ত কেন্দ্ৰীয় গৃহ সচিব গান্ধী পৰিয়ালৰ ঘনিষ্ঠ ইন্দিৰা গান্ধীৰ পুত্ৰ ৰাজীৱ গান্ধীৰ ঘনিষ্ঠ গতিকে কি ধৰণে কেনেকৈ অসম চুক্তি স্বাক্ষৰ হ'ল আজিৰ দিনটোত তাৰে বিশ্লেষণ আগবঢ়ালো এক ৰূপৰেখা দিবলৈ চেষ্টা কৰিলো সেই সময়ত দিল্লীত কৰ্মৰত হৈ আছিল দৈনিক অসমৰ পুলিন বিহাৰী বৰঠাকুৰ তেওঁ এই সমগ্ৰ ঘটনা কভাৰ কৰিছে অসমৰ পৰা সমগ্ৰ ঘটনা কভাৰ কৰিবলৈ গৈছিল সমুদ্ৰগুপ্ত কাশ্যপ তেওঁ বিভিন্ন সময়ত অসম চুক্তি স্বাক্ষৰ হোৱাৰ বহু কথা ৰাজহুৱা কৰিছে বিভিন্ন প্ৰবন্ধৰ যোগেদি তাৰ সমান্তৰালে দিল্লীৰ যি স্থানীয় সাংবাদিকসকল তেওঁলোক আছিল আৰু সেই ধৰণে অসম চুক্তিখন স্বাক্ষৰ হৈছিল অসম চুক্তি স্বাক্ষৰ কৰাৰ এসপ্তাহৰ পিছতহে নেতৃত্ব অসমলৈ ঘূৰি আহিছিল আৰু তেওঁলোকক হিৰো ওয়েলকাম কৰা হৈছিল বিমানবন্দৰৰ পৰাই আৰু তাৰ পিছৰখিনি আপোনালোক সকলোৱে জানে
অসম চুক্তি স্বাক্ষৰ কৰাৰ পিছত চৰকাৰ ভংগ হ'ল নিৰ্বাচন ঘোষণা কৰা হ'ল নিৰ্বাচন ঘোষণা কৰাৰ যেতিয়া নিৰ্বাচন ঘোষণা হ'ল সেই সদৌ অসম ছাত্ৰ সন্থাৰ অসম গণ সংগ্ৰাম পৰিষদ এটা ৰাজনৈতিক দললৈ ৰূপান্তৰ হ'ল অসম যাক আমি অসম গণ পৰিষদ বুলি জানো আৰু তেওঁলোকে 1985 চনত চৰকাৰ গঠন কৰিলে অসম চুক্তিৰ ঔৰসত জন্ম হোৱা এটা ৰাজনৈতিক দল তেওঁলোকে চৰকাৰ গঠন কৰি দুবাৰকৈ শাসনলৈ আহিলে কিন্তু অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ নহল গতিকে এক থুলমূল আমি বিশ্লেষণ এই মুহূৰ্তত আগবঢ়ালো সেই মাজনিশা সেইদিনাখন কি হৈছিল পুনৰ কৈছো চুক্তিখনক লৈ আসুৰ নেতৃত্বৰ বা গণসংগ্ৰাম পৰিষদৰ নেতৃত্বৰ বাগবিদণ্ডা হৈছিল কিন্তু তেওঁলোকৰ হাতত অপচন নাছিল চুক্তিখন স্বাক্ষৰ নকৰি ঘূৰি আহাৰ অৱকাশ তেওঁলোকৰ হাতত নাছিল এতিয়া আমি চুক্তিখনত কি আছিল এবাৰ ৰোমন্থন কৰিব বিচাৰিছো আজি এই বিশেষ দিনটোত এইখন হৈছে অসম চুক্তিখনৰ প্ৰথম পৃষ্ঠা কভাৰ Problem of foreigners in Assam, Memorandum of Settlement. অসমত অবৈধ বিদেশী সমস্যা আৰু Memorandum of Settlement. প্ৰথম পৃষ্ঠা এটো হৈছে দ্বিতীয় পৃষ্ঠা এটো হৈছে প্ৰিএম্বল ইয়াত থুলমুলকৈ কাৰ সৈতে চুক্তি স্বাক্ষৰ কৰা হৈছে কিয় কৰা হৈছে হেয়া স্পষ্ট আছে চুক্তিখনত যিকিটা দফা সেইকিটা দফা মূলত কাৰ্যকৰীকৰণৰ দিশত যিকিটা দফা উল্লেখ আছিল সেইকিটা দফা 5 নম্বৰৰ পৰা আৰম্ভ হৈছে 5 নম্বৰত লিখা আছে 1966 চনৰ কথা মূলত 1971 চনৰ 24 মাৰ্চক ভিত্তিবৰ্ষ হিচাপে গণ্য কৰা হৈছে যদি 1966 চনৰ কথা কিন্তু অসম চুক্তিত উল্লেখ আছে কোৱা হৈছে 1966 চনৰ 1 জানুৱাৰী পূৰ্বে যিসকল পূৰ্ববংগৰ পৰা বা ইষ্ট পাকিস্তানৰ পৰা ভাৰতবৰ্ষলৈ অসমলৈ আহিল তেওঁলোকে নাগৰিকত্ব পাব 1966 চনৰ পিছত হোৱা সকলক ফৰেইনাৰ্ছ ট্ৰাইব্যুনেল 1964ত গঠন হোৱা ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলৰ যোগেদি চিনাক্ত কৰা হ'ব আৰু তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা ডিলিট কৰা হ'ব ডিলিট কৰাৰ পিছত তেওঁলোক ঘূৰি যাব নালাগে কিন্তু তেওঁলোকে জিলাসমূহত যিবোৰ পঞ্জীয়ন কাৰ্যালয় আছে যিবোৰ কাৰ্যালয়ৰ যোগেদি বিদেশীসকলৰ পঞ্জীয়ন কৰা হয় সেই কাৰ্যালয়সমূহত তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব আৰু তেওঁলোকে 10 বছৰ থকাৰ পিছত পুনৰ তেওঁলোকৰ নাম ইলেক্টৰেল ৰোলত অন্তৰ্ভুক্ত হ'ব 10 বছৰ থকাৰ পিছত তেওঁলোকে নাগৰিকত্ব লাভ কৰিব আৰু 1971 চনৰ 25 মাৰ্চৰ পিছত যি সকল আহিছে তেওঁলোকক বিদেশী বুলি গণ্য কৰা হ'ব আৰু 1974 চনৰ 25 মাৰ্চ তাৰিখটো কিয় ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰা হ'ল ইয়াৰ উত্তৰটো হৈছে 1971 চনৰ 25 মাৰ্চটোক ভিত্তিবৰ্ষ হিচাপে এই কাৰণে গ্ৰহণ কৰা হ'ল কাৰণ সেই দিনটোত পাকিস্তানৰ যিজন মুৰব্বী জেনেৰেল ইয়াহিয়া খান তেওঁ নিৰ্দেশ দিছিলে পাকিস্তানী সেনাক ইষ্ট পাকিস্তানত সামৰিক অভিযান আৰম্ভ কৰিবলৈ সেই সময়ত ইষ্ট পাকিস্তানত যিসকল বঙালীভাষী লোক তেওঁলোকে স্বাধীনতা সংগ্ৰাম চলাই আছিল 1961 চনৰ 24-25 মাৰ্চৰ মাজনিশা ইয়াহিয়া খানৰ নিৰ্দেশত পাকিস্তান সেনা বাহিনীয়ে ইষ্ট পাকিস্তানত সামৰিক অভিযান আৰম্ভ কৰিছিল গতিকে গণ্য কৰা হৈছে যেহেতু ইষ্ট পাকিস্তানত সামৰিক অভিযান আৰম্ভ কৰা হৈছিল সেই দিনটোৰ পিছৰ প্ৰায় অসমলৈ লাখে লাখে ইষ্ট পাকিস্তানৰ লোকৰ প্ৰব্ৰজন হৈছিল গতিকে বিদেশী ৰাষ্ট্ৰত হোৱা এক ঘটনাৰ ভিত্তিত অসমত অসম চুক্তিত 1971 চনৰ 25 মাৰ্চটোক ভিত্তিবৰ্ষ হিচাপে গণ্য কৰা হ'ল এটো হৈছে দ্বিতীয় পৃষ্ঠাটো যিটো সবতকৈ গুৰুত্বপূৰ্ণ ক্লজ 6ৰ কথা উল্লেখ আছে আৰু আমি আইএমডিটিৰ কথা কৈছিলো আইএমডিটি বাতিলৰ শৰ্ত ইয়াত ৰাখিব নোৱাৰিলে আছুৱে কিন্তু আইএমডিটিৰ প্ৰসংগটো ইয়াত উল্লেখ কৰা হ'ল চৰকাৰে যিটো 5.9 নম্বৰ শৰ্তটো লিখা আছে দি গভৰ্নমেন্ট উইল গিভ ডিউ কনসিডাৰেশন টু সাৰ্টেন ডিফিকাল্টিজ এক্সপ্ৰেছড বাই দি আসু and অসম গণসংগ্ৰাম পৰিষদ ৰিগাৰ্ডিং দি ইমপ্লিমেন্টেশন অফ ইলিগেল মাইগ্ৰেন্ট ডিটাৰমিনেশন বাই ট্ৰিবিউনেল এক্ট 1983 আইএমডিটিৰ ক্ষেত্ৰত চৰকাৰে চাব কি কৰিব পাৰি সেই কথাত উল্লেখ কৰিছে আৰু আসুৰ নেতৃত্বই সেই সময়ত তেওঁলোকৰ এয়া সফলতা বুলি ভাবিছিলে তেওঁলোকে ভাবিছিলে এটলিষ্ট তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক কনভিন্স কৰিব পাৰিলে আইএমডিটিৰ বিষয়টো অসম চুক্তিত অন্তৰ্ভুক্ত কৰিবলৈ কিন্তু আইএমডিটি পিছত সুপ্ৰিম কোৰ্টৰ যোগেদি বাতিল কৰা হ'ল কেন্দ্ৰীয় চৰকাৰে যদিও বা আইএমডিটিৰ প্ৰসংগটো অসম চুক্তি লিখিলে কিন্তু তেওঁলোকে আইএমডিটি সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে এটা সকলোতকৈ যিটো ক্লজ চৰ্চিত হয় এটো ক্লজ 6 সাংবিধানিক ৰক্ষা কবচ অসমীয়া লোকসকলৰ কাৰণে ইয়াত লিখা আছে আসামিজ পিপল কিন্তু অসমীয়াৰ যি সংজ্ঞা সেই সংজ্ঞা নিৰূপণ কৰাত পিছত জটিলতা আমি পৰিলক্ষিত কৰিলো তাৰ পিছত 7 নম্বৰ ক্লজটো লিখা আছে অসমৰ অৰ্থনৈতিক উন্নয়নৰ বিষয়ে 8 নম্বৰ ক্লজত লিখা আছে আনন বিষয়সমূহ নাগৰিকত্বৰ আনন বিষয়সমূহ 9 নম্বৰ ক্লজত লিখা আছে বৰ্ডাৰ সিল কৰা হ'ব সীমান্ত সিল কৰা হ'ব
যি ধৰণে পাৰি সেই ধৰণে সীমান্ত সিল কৰা হ'ব 9.22 সীমান্ত সিলৰ কথা আছে তাৰ পিছত যিসমূহ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিসমূহ ভূমি এনক্ৰোচ কৰা হৈছে সেইসমূহ ভূমি মুক্ত কৰা হ'ব তাৰ পিছতে অবৈধ বিদেশীয়ে অসমত যদি অবৈধভাৱে ভূমি অধিগ্ৰহণ কৰিছে সেই ভূমিসমূহ মুকলি কৰা হ'ব 11 নম্বৰ ক্লজটো লিখা আছে 12 নম্বৰ ক্লজটো লিখা আছে অসমত যি জন্ম মৃত্যুৰ যি পঞ্জীয়ন সেই পঞ্জীয়ন ঠিকমতে কৰা হ'ব ইত্যাদি ইত্যাদি তাৰ পিছত 13 নম্বৰ ক্লজটো লিখা আছে 13 নম্বৰ এ বি সি ডি ই টোটাল 5টা ক্লজ এই ক্লজ কেইটা লিখা আছে আসুৰ বিৰুদ্ধে যিসমূহ গোচৰ বা গণসংগ্ৰাম পৰিষদৰ বিৰুদ্ধে যিসমূহ গোচৰ ৰুজু হৈছিল গোচৰসমূহ বাতিল কৰা হ'ব যিসকলৰ মৃত্যু হ'ল 855 জন যি শহীদ হ'ল তেওঁলোকৰ ক্ষতি সন্ততি বা তেওঁলোকৰ আত্মীয় কুটুমলক এক্স গ্ৰেচিয়া ধন দিয়া হ'ব তাৰ পিছত আন্দোলনৰ কাৰণে যিসকলৰ এবছৰ ক্ষতি হ'ল তেওঁলোকে যেতিয়া চাকৰিত নিয়োজিত হ'ব সেই এবছৰটো যাতে গণ্য নকৰে তেওঁলোকক যাতে এবছৰৰ এজ ৰিলেক্সেশ্যন দিয়া হয় সেই কথা উল্লেখ আছে সেই সকলোবোৰ ইমপ্লিমেন্ট হৈছে কিন্তু যিটা মূল দফা ক্লজ 6 টো এতিয়ালৈকে ইমপ্লিমেন্ট নহল এইটো হৈছে শেষৰটো পৃষ্ঠা সাইন কোনে কৰিছে পিকে মহন্ত প্ৰফুল্ল কুমাৰ মহন্ত সভাপতি সদৌ অসম ছাত্ৰ সন্থা ভৃগু কুমাৰ ফুকন সাধাৰণ সম্পাদক সদৌ অসম ছাত্ৰ সন্থা বিৰাজ শৰ্মা কনভেনৰ অল আসাম সদৌ অসম গণসংগ্ৰাম পৰিষদ ভাৰত চৰকাৰৰ হৈ সাইন কৰিছে কোনে যি আৰডি প্ৰধানৰ কথা কৈছিলো এটো আৰডি প্ৰধানৰ সাইন হোম সেক্ৰেটাৰী গভৰ্নমেন্ট অফ ইণ্ডিয়া শ্ৰীমতী পিপি ত্ৰিবেদী সেই সময়ত অসমৰ মুখ্য সচিব আছিল শ্ৰীমতী পিপি ত্ৰিবেদীয়ে সাইন কৰিছে আৰু সমান্তৰালে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়েও স্বাক্ষৰ কৰিছে এই চুক্তিখনৰ তলত অতিৰিক্তভাৱে কিছুমান কথা লিখা আছে হেয়া হৈছে আইআইটি স্থাপন কৰা হ'ব অসমত অশোক পেপাৰ মিল আৰু মৰাপাট কল ৰিভাইভ কৰা হ'ব অইল ৰিফাইনাৰী অসমত এষ্টাব্লিছ কৰা হ'ব ইত্যাদি গতিকে তেনেবোৰ কথাৰে 5টা পেজৰ 4টা পেজৰ এখন চুক্তি যিখন অসমীয়া জাতিৰ এক দলিল বুলি বিভিন্ন সময়ত কোৱা হয় অসম আন্দোলনৰ আত্মা বুলি কোৱা হয় অসম চুক্তি ৰূপায়ণ কৰিলে অসমৰ সকলো সমস্যা সমাধান হ'ব বুলি ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্য বা আনসকলে কয় সেইখনেই হৈছে এইখন 4টা পেজৰ চুক্তি পুনৰ হৈছে 4টা পেজৰ চুক্তি এই কোণৰ পৰা আৰম্ভ হৈছে এটা পেজ দুটা পৃষ্ঠা তিনটা পৃষ্ঠা 4টা পৃষ্ঠা চতুৰ্থটো পৃষ্ঠাত সকলোৰে স্বাক্ষৰ আছে আৰু দ্বিতীয়টো পৃষ্ঠাত ক্লজ 6 অন্তৰ্ভুক্ত হৈ আছে ক্লজ 6 যদি মই এবাৰ পঢ়ি দিওঁ ইংলিছত Constitutional, legislative and administrative safeguards as may be appropriate shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of Assamese people. Gondogol lagile Assamese people today. Ahomiyar সংজ্ঞা নিৰূপণতে গোটেই সমস্যাৰ সৃষ্টি হ'ল বা সৃষ্টি কৰা হ'ল তেনে ধৰণৰ সমস্যা যাতে ক্লজ 6 টো ৰূপায়ণ কৰিব পৰা না যায় বিপ্লৱ কুমাৰ শৰ্মা জাস্টিস তেওঁৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছিল তৎসত্ত্বেও কিন্তু এতিয়ালৈকে ক্লজ 6 ৰূপায়ণ কৰা হোৱা নাই সদৌ শেষত এইখন হৈছে সেই মাজনিখাৰ সেই দিনাখনৰ এখন ফটো চুক্তি স্বাক্ষৰ কৰা হৈছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এইজন হৈছে ৰাজীৱ গান্ধী আপোনালোক সকলোৱে জানে পিপি ত্ৰিবেদী অসমৰ মুখ্য সচিব আৰডি প্ৰধান সেই সময়ৰ গৃহ সচিব প্ৰফুল্ল মহন্ত ভৃগু ফুকন বিৰাজ শৰ্মা আৰু অন্যান্য নেতৃত্ব ললিত ৰাজখোৱা কুমুদ শৰ্মা নগেন শৰ্মা ইত্যাদি এই তিনিজন স্বাক্ষৰকাৰী বিৰাজ শৰ্মাই গণসংগ্ৰাম পৰিষদৰ পৰা স্বাক্ষৰ কৰিছে ভৃগু ফুকনে আসুৰ পৰা স্বাক্ষৰ কৰিছে পিকে মহন্তই আসুৰ হৈ স্বাক্ষৰ কৰিছে পিপি ত্ৰিবেদী সেই সময়ৰ মুখ্য সচিব অসমৰ এইগৰাকী মহিলা পিপি ত্ৰিবেদী তেওঁ অসম চৰকাৰৰ হৈ স্বাক্ষৰ কৰিছে আৰু গৃহ সচিব আৰডি প্ৰধানে কেন্দ্ৰীয় চৰকাৰৰ হৈ স্বাক্ষৰ কৰিছে এইখন বিখ্যাত ফটোগ্ৰাফ আপোনালোকে বিভিন্ন সময়ত চাগে ফটোগ্ৰাফখন দেখিছে ইন্টাৰনেটত চাগে হাজাৰ ভাৰ এই ফটোগ্ৰাফখন আপলোড হৈছে গতিকে এই দিনটো আজিৰ পৰা 39 বছৰৰ আগৰ অসম চুক্তিয়ে কেই মুহূৰ্তমানৰ পিছত কেই ঘণ্টামানৰ পিছত 39 বছৰ পাৰ কৰি 40 বছৰত ভৰি দিব আজিৰ প্ৰজন্মৰ অসমৰ জনসংখ্যাৰ সাগৈ 60% লোকৰ তেতিয়া জন্মই হোৱা নাছিলে কাৰণ যদিহে অসম বা ভাৰতবৰ্ষ যদি ইয়াং কান্ট্ৰি বুলি ধৰি লওঁ বা 60% লোক 40 বছৰৰ তলৰ বুলি ধৰি লওঁ তেতিয়া হলে আমি ক'ব লাগিব 60% অসমৰ জনসংখ্যাৰ সাগৈ তেতিয়া জন্মই হোৱা নাছিল যেতিয়া চুক্তিখন স্বাক্ষৰ হৈছিল কিন্তু অসম চুক্তি স্বাক্ষৰ হোৱা অতদিন পাৰ হৈ গ'ল কিন্তু চুক্তিখনৰ দফাসমূহ ৰূপায়ণ নহল চুক্তিখনৰ যিসকল স্বাক্ষৰকাৰী তেওঁলোকৰ প্ৰায়খিনিৰ মৃত্যু হৈছে কেইজনমানহে জীৱিত অৱস্থাত আছে স্বাক্ষৰকাৰী সকলৰ কিন্তু চুক্তিখন ৰূপায়ণ নহল বা কেতিয়া ৰূপায়ণ হ'ব এটা মন্ত্ৰণালয় হৈছে অসম চুক্তি ৰূপায়ণ মন্ত্ৰণালয় সেই মন্ত্ৰণালয়ে কি কাম কৰিছে তেওঁলোকে অৱগত নকৰে সময় তাই আৰু 6 নং দফা কেতিয়া ৰূপায়ণ হ'ব তাৰো কোনো নিশ্চিতি কোনো প্ৰদান কৰা নাই
প্ৰিয় দৰ্শক আজি অৱকাশ পালো অসম চুক্তিৰ সন্দৰ্ভত এক বিশ্লেষণ আগবঢ়াবলৈ বিভিন্ন সময়ত আমি অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰোঁ অসম চুক্তিৰ বিষয়ে বিশ্লেষণ কৰোঁ সেই দিনাখন মাজনিখানো কি হৈছিল সেই সন্দৰ্ভত এক বিশ্লেষণ আগবঢ়ালো আপোনালোকেও প্ৰত্যুত্তৰ দিব এই বিশ্লেষণ কেনে পালে জনাব ইন্টাৰনেটত সমলসমূহ উপলব্ধ বা বিভিন্নজনে বিভিন্ন গ্ৰন্থ ৰচনা কৰি বা প্ৰবন্ধ প্ৰকাশ কৰি সেই এই সমূহ কথা অৱগত কৰিছে অসমৰ ৰাইজে প্ৰায় সকলো কথা জানে আজি মাত্ৰ আমি ৰুমন্থন কৰিলো এই ৰুমন্থন কেনে পালে জনাব এই বিশ্লেষণ কেনে পালে জনাব আপোনালোকেও মন্তব্য কৰিব প্ৰত্যুত্তৰ দিব যদিহে যিসকল দৰ্শকে আমাৰ পোনপটীয়া সম্প্ৰচাৰে বিশ্লেষণ চাই আছে তেওঁলোকৰ মাজত যদি এনে কোনো ব্যক্তি আছে যি সেই সময়সমূহ সেই বিভীষিকাময় সময়সমূহৰ যদি পাৰ হৈ গৈছে তেওঁলোকেও মন্তব্য আগবঢ়াবলৈ আহ্বান জনাম তেওঁলোকক অনুৰোধ জনাম আপোনালোকৰ মন্তব্য আমাৰ কাৰণে চালিকা শক্তি ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি কমেন্ট সেকশনত মন্তব্য কৰক এতিয়ালৈ এৰিছো দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম প্ৰিয় দৰ্শক শুভৰাত্ৰি